হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। প্ৰথমতে মই আপোনালোক সকলোকে সেৱা জনাইছোঁ আৰু মোৰ মনৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, মৰম দিছে, তাৰ বাবে আপোনালোক সকলোটিকে বহুত 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 ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ সেই ধুনীয়া ধুনীয়া কমেণ্টবোৰৰ কাৰণে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু আশা কৰিছোঁ আপোনালোকে আগলৈও এনেকৈ উৎসাহ দি যাব। আজি আহিছোঁ মই আপোনালোকৰ ওচৰলৈ এটা নতুন ব্লগ লৈ। এই ব্লগটো হৈছে আমি গৰমৰ বন্ধত যোৱা। আমি আচলতে আহি পেলাই এতিয়া একলেণ্ড পালোহি আৰু ড্ৰেছটো মই চেঞ্জ কৰিছোঁ বাৰু। এতিয়া আমি পানীলৈ যাম, থৈ লওঁ। আচলতে আমি একলেণ্ডত প্ৰৱেশ কৰিলোঁ। কৰি তাৰ পাছত আমি কি কৰিছিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিৰাট ধুনীয়া পৰিৱেশ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, কিন্তু যাবলৈ পৰা নাছিলোঁ। কিবাকৈ এবাৰ মিলালোঁ আৰু গ'লোঁ। বিশেষ জোৰটো আছিলে আমাৰ শিৱলিৰ, আৰু তাইৰ কাৰণে মই আচলতে এইখিনি পালোঁ। এই জেগাখিনি সঁচাকৈ বিৰাটেই ভাল লাগে। মানে কি চাম, কোনফালে চাম তেনেকুৱা লাগে। আৰু গৰম বহুত আছিল নহয় জানো তেতিয়া, আৰু পানীখিনি যেতিয়া পাইছোঁগৈ, পানীৰ পৰা উঠিবলৈ মন যোৱা নাছিল। কি যে এটা উপভোগ কৰিলোঁ জীৱনৰ এটা দিন, সঁচাকৈ বিৰাট ধুনীয়া আছিলে। বাৰু যি নহওক, এয়া আমি পানীত নামাৰ আগৰ মুহূৰ্তবোৰ। আৰু পানীত নামাৰ পাছত আমি কি কৰিছিলোঁ তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে বেয়া কমেণ্ট একো নকৰিব। কাৰণ চাওক, সকলো মানুহৰে কিছুমান আশা থাকে নহয়নে? আমাৰো এটা আশা আছিলে যে আমিও এদিন যাম, আৰু আহিছোঁ। আপোনালোক বহুতৰে কাৰণে চাগে এইটো বৰ ডাঙৰ কথা নহয়, গৈয়ে থাকে চাগে মাহে পষেকে, কিন্তু আমি নোৱাৰোঁ। আমাৰ পৰা দূৰো হয় আৰু যাবলৈ সুবিধাও নহয়। বাৰু যি নহওক, উপভোগ কৰিছিলোঁ এনেকৈ। শ্লাইডিং কৰাৰ আচলতে কিছুমান নিয়ম থাকে নহয়নে? সেইবোৰ নিয়ম ইমান ভালকৈ জনা নাছিলোঁ। তথাপিতো অ'ত ঠেকেচা খাই গৈ কিন্তু পানীত পৰিছোঁগৈ যায়। বহুতবাৰ পানীও খালোঁ। মানুহে কয় লেতেৰা পানী কয় বুলি গম পাওঁ, কিন্তু খায়ে পাইছোঁ আৰু কি কৰিব। যেতিয়া শ্লাইডিং কৰি আহি যেতিয়া ঠেকেচা খাই পৰোঁ, নাকে মুখে পানী সোমাই, কাণলৈকে পানী সোমাইছিল। বাকীবোৰ নকওঁ আৰু, মই 2-3বাৰ পানী খায়ো পালোঁ। উপায় নাই আৰু কি কৰিম। কিন্তু ফূৰ্তিটো চাওক, শিৱলিৰ কিমান ফূৰ্তি দেখিছে। এইবোৰ হৈছে আমাৰ জীৱনৰ সৰু সৰু ফূৰ্তি। এই পৰিলোঁ, পানী খাইছোঁ, একদম পানী খাই নাকে মুখে পানী। এইবোৰ মানে ভিডিঅ'ত ধৰিব নোৱাৰে, কিন্তু মই গম পাইছোঁ মই পানী খাই আছোঁ। এনেকৈ আমি য'তে ত'তে উঠি সময়বোৰ পাৰ কৰিলোঁ। মানে মুঠতে ফূৰ্তি কৰিছোঁ আৰু যেতিয়া শ্লাইডিং কৰি গৈ থাকোঁ ন, মাজ ৰাস্তাত যেতিয়া খুব বেছি পাক আহে বা আন্ধাৰ জেগা আহে, এনেকুৱা লাগে যে আৰু নুঠোঁ। কিন্তু সেইখিনি সময়তে ভাবোঁ, যেতিয়া গৈ পানীত পৰোঁগৈ ন, পানী দুনি খাই লৈ আকৌ মনত জোচ এটা আহে, নাই মই নেক্সট টাইম আকৌ যাম, আকৌ আহোঁ ওপৰলৈ। তেনেকৈ বহুতবাৰকৈ কৰিছোঁ। আৰু শিৱলিক এনেকৈ সাঁতুৰিবলৈ, সাঁতোৰা নাই, নোৱাৰে। তাই বাৰে কয় মোক সাঁতোৰাই দিয়াচোন অকণমান। মইনো কওঁ সাঁতোৰৰ মাষ্টাৰজনী ন, এনেই ধৰি দিওঁ, তাইও নোৱাৰে। এনেকৈ সময়বোৰ পাৰ কৰিছোঁ। সেইখিনিত বহি কিন্তু বৰ ভাল লাগে, ওপৰৰ পৰা পানীখিনি পৰি থাকে। কিন্তু পানীখিনি যে লেতেৰা পানীয়ে গৈ থাকে, সেইটো ভাবিলে আকৌ কোনোবা সময়ত ঘিণো লাগে। একো নাই, তথাপিও ফূৰ্তি কৰিছোঁ ন। আপোনালোকৰ চাই আমনি লাগিব পাৰে, কিন্তু মই এইখিনি সাঁচি থ'ম বুলিয়ে থ'লোঁ। ইয়াতে মই কিছু কৈ আছিলোঁ, কিছুমানে কৈছিলোঁ যে এইটোত উঠিলোঁ, সেইটোত উঠিলোঁ। এতিয়া সেইটো আৰু ভইচ ৰখা নাই, তাত বহুত হুলস্থুল আছিলে। শিৱলিক সুধিছিলোঁ কেনেকুৱা লাগিছে মা, তাই কৈছে বহুত ধুনীয়া। জীৱনৰ আমাৰ সৰু সৰু সুখ, আৰু এইখিনিতে আমি বহুত মানে সুখী হওঁ। ইয়াতকৈ বেছি আৰু নালাগে। শিৱলি সুখী, লগত ময়ো সুখী। গৰম বন্ধ বুলি তাই আহিম বুলি কৈ আছিলে, বহুত দিনৰ পৰা ল'ব পৰা নাছিলোঁ, কিন্তু এতিয়া আজি কিবাকৈ মিলালোঁ, আহিছিলোঁ, এনজয় কৰিছোঁ। আপোনালোক সকলোটিকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সময়লৈকে ধৈৰ্য ধৰি ভিডিঅ'টো চাই থকাৰ কাৰণে। আচলতে আমাৰো আশা আছিলে, বা প্ৰত্যেকজন মাক দেউতাকৰে আশা আৰু সপোন থাকে, নিজৰ সন্তানক কিবা ভাল এটা দেখুওৱা বা উপভোগ কৰোৱাৰ, নহয়নে বাৰু?
সেইকাৰণে আচলতে তাইৰ কাৰণেই যোৱা হ'ল। বাৰু যি নহওক, তাইৰ লগতে মই তাইতকৈ বেছি উপভোগ কৰিলোঁ মই, কিয়নো শ্লাইডিং কৰিবলৈ তাইক দিয়া হোৱা নাছিল। তাই যিহেতু বয়স কম আছিলে, সেইকাৰণে ভাবিছোঁ অহা বছৰ তাইক নি পাৰিলে ক'ৰবাত যিখিনিত পাৰোঁ মানে সেইখিনিত তাইক উঠাবলৈ চেষ্টা কৰিম। তাই দিনটো বেছি সময় মন মাৰি থাকিলে, কিয়নো তাই শ্লাইডিং কৰিব পৰা নাই। বাকীখিনি পাৰিছে বাৰু। বাকী ধন্যবাদ জনালোঁ। সকলোৱে সুখী হৈ থাকক, এনেকৈ হাঁহি ফূৰ্তি কৰক। কেতিয়াবা মন ভাল লাগিবলৈ এনেকৈ ওলাই যাবলৈ চেষ্টা কৰিব, ভাল লাগে। আজিলৈ মই এৰিছোঁ। থেংক ইউ। এইজনী আমাৰ ঘৰত টিকলু। কি কেনেকুৱা লাগিছে হা? কিমান ভাল লাগিছে? সাঁতুৰিব জানানে? জানা? সাঁতুৰি দিয়া সাঁতুৰিছে বোলে।